গৌৰীপুৰৰ নতুন ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত উপস্থিত বিধায়ক নিজানুৰ ৰহমান। শনিবাৰে ৰাতিপুৱা 11 বজাত ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ বজাৰ নিয়ন্ত্ৰিত সমিতিৰ ক্ষেত্ৰত তৃতীয় পৰ্যায়ত ৭ নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ মুঠ ৪,৯৫৩টা পৰিয়ালক উপকৃত হোৱাকৈ ১৮,৮১৬ জন হিতাধিকাৰীক সামৰি লোৱা ৰেচন কাৰ্ড বিতৰণ কৰে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক নিজানুৰ ৰহমান আৰু চৰকাৰী বিষয়া হিচাপে উপস্থিত থাকে ধুবুৰী সদৰ মহকুমাধিপতি পাৰ্থপ্ৰতিম নিয়োগ। লগতে ৰেচন কাৰ্ড বিতৰণৰ ক্ষেত্ৰত ধন সংগ্ৰহ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰা হ'ব বুলিও জানিবলৈ দিয়ে। গৌৰীপুৰ সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৪,৮১৬গৰাকী হিতাধিকাৰীক আজি নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ল। এইটো সঁচাকৈ এটা ঐতিহাসিক দিন আৰু এইটো আমাৰ তৃতীয় পৰ্যায়ত আমি নতুন ৰেচন কাৰ্ড প্ৰদান কৰিলোঁ। আজি গোটেই অসমতে প্ৰত্যেকটো বিধানসভা সমষ্টিতে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। সেই অনুযায়ী আমিও গৌৰীপুৰ বিধানসভা সমষ্টিত এই প্ৰগ্ৰেম অনুষ্ঠিত কৰিলোঁ। তেনেকুৱা ব্যৱস্থা নোলোৱাকৈ আমি থকা নাই। আমি দুই এটা দৃষ্টিগোচৰ হৈছিলে, আমি তাৰ বিভাগীয়ভাৱে আমি তাৰ তদন্ত কৰিছোঁ আৰু তাৰ ব্যৱস্থাও কৰা হৈছে। চাউথগ্ৰামাৰীৰ যিটো আমাৰ সমবায় সমিতি এজন ডিলাৰ আনোৱাৰ নামৰ তেখেতৰ ভিডিঅ' ভাইৰেল হৈছিলে, নিউজো হৈছিল, কিন্তু তেখেতে আজিও দগ্ধ পাই আছে। মই একজেক্টলি এইটো কেছ মই নাজানিম। এইটো ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টে হেণ্ডেল কৰিছে আৰু আমাৰ অনাৰেবল ডিচি ছাৰে এইখিনি অলৰেডি ব্যৱস্থা গ্ৰহণ কৰিছে। কিছুমান ফাইনেল লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে, তাৰপিছত নাম কি ক'লে? যেতিয়া নাম অন্তৰ্ভুক্ত হৈছে এতিয়া ডিলিট হৈছে, হয় নাম আহিছিল, কিন্তু এই ক্ষেত্ৰত কি কেনেকুৱা সেই বিষয়ে মই এতিয়া কমেণ্ট দিব নোৱাৰিম। অভিযুক্ত হিতাধিকাৰী কিছুমানে বাদ পৰিছে, সিহঁতৰ বাবে কিবা পৰৱৰ্তী সময়ত কিবা বাদ পৰা হিতাধিকাৰী হ'ল আকৌ চতুৰ্থ পৰ্যায়ৰ হ'ব, তেতিয়া পাব। হয়, নতুন পৰ্যায়ত পাব।